1998 চনৰ 2 ছেপ্টেম্বৰ সুইছ এয়াৰলাইন্সৰ 111 বিমানখন আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ জন কেনেডি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্টৰ পৰা ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত কইনট্ৰিন ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট যাবলৈ একেবাৰে সাজু হৈ আছিল। বিমানখনত 215 জন যাত্ৰী আৰু 14 জন ক্ৰু মেম্বাৰ সহ মুঠ 229 জন লোক উপস্থিত আছিল। বিমানখনৰ পাইলট আছিল 45 বছৰীয়া জিমাৰমেন। পাইলট হিচাপে তেওঁ এজন খুব অভিজ্ঞ ব্যক্তি আছিল। মুঠ 10,800 ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতা আছিল তেওঁৰ লগতে ফাৰ্ষ্ট অফিচাৰ হিচাপে আছিল ষ্টিফেন লো। ষ্টিফেনৰ 4,800 ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতা আছিল। 2 ছেপ্টেম্বৰৰ দিনা সন্ধিয়া 8:18 111 বিমানখনে নিউয়ৰ্ক চিটিৰ পৰা যাত্ৰা আৰম্ভ কৰে। যাত্ৰা আৰম্ভ কৰাৰ 52 মিনিট পাছত অৰ্থাৎ 9:10 বিমানখন মাটিৰ পৰা প্ৰায় 33,000 ফুট উচ্চতা পাইগৈ। কিন্তু তেতিয়াই হঠাৎ পাইলটে অনুভৱ কৰে যে বিমানখনৰ ককপিটত এটা অদ্ভুত গোন্ধ ভাহি আহিছে। তেওঁলোকে নিশ্চিত হোৱাৰ বাবে যেতিয়া আন ক্ৰু মেম্বাৰসকলক সোধপোছ কৰে তেতিয়া তেওঁলোকে জনায় যে গোন্ধটো কেৱল ককপিটতহে আহিছে। সেইবাবে পাইলটে প্ৰথমে সেয়া এয়াৰ কণ্ডিশ্যনৰ সমস্যা বুলি ভাবি লৈছিল। কিন্তু 3 মিনিট পাছত তেওঁলোকে লক্ষ্য কৰে যে এয়াৰ কণ্ডিশ্যনৰ ফেনৰ মাজেৰে ধোঁৱা ওলাই আছে। সেইবাবে তেওঁলোকে ঠিক কৰে যে ওচৰৰ কোনো এয়াৰপৰ্টত প্লেনখন লেণ্ড কৰি বিমানখনত আচলতে কি সমস্যা হৈছে সেয়া পৰীক্ষা কৰি চাব। কিন্তু আচলতে পাইলটে যেতিয়া প্ৰথমে ককপিটত এটা অদ্ভুত গোন্ধ পাইছিল তাৰ কিছু সময় পূৰ্বে ককপিটৰ ঠিক ওপৰৰ অংশ য'ত সমস্ত ইলেক্ট্ৰনিক চিষ্টেমৰ ৱায়াৰিংবোৰ থাকে তাত কোনো কাৰণবশতঃ ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট হৈছিল। ইয়াৰ ফলত তাঁৰবোৰ গলিবলৈ আৰম্ভ কৰে আৰু সেই গোন্ধই পাইলটে প্ৰথমবাৰ পাইছিল। কিছু সময় পাছতেই গোটেই ৱায়াৰিং চিষ্টেমত জুই লাগি যায় আৰু লাহে লাহে জুই বাঢ়িবলৈ ধৰে। লগতে তাৰ ধোঁৱা এয়াৰ কণ্ডিশ্যনৰ ফেনৰ মাজেৰে ককপিটত সোমাবলৈ ধৰে। কিন্তু পাইলটে গমেই পোৱা নাছিল যে প্লেনত জুই লাগিছে। তেওঁলোকে তেতিয়াও সেয়া এয়াৰ কণ্ডিশ্যনৰ কোনো সমস্যা বুলিয়েই ভাবি আছিল। গোন্ধটো যথেষ্ট তীব্ৰ আৰু ধোঁৱাবোৰ অধিক দৃশ্যমান হোৱাত তেওঁলোকে মংটং এয়াৰ ট্ৰেফিক কণ্ট্ৰলক যোগাযোগ কৰে। তেওঁলোকৰ উদ্দেশ্য আছিল কেৱল এয়াৰ ট্ৰেফিক কণ্ট্ৰলক জনোৱা যে ককপিটত ধোঁৱাজনিত এটা সমস্যাই দেখা দিছে। সেয়া কোনো ইমাৰ্জেঞ্চি কল নাছিল। পাইলটে প্লেনৰ ৰুট সলনি কৰি বষ্টন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত লেণ্ড কৰিবলৈ অনুমতি বিচাৰে। সেই সময়ত সেই এয়াৰপৰ্টৰ পৰা প্লেনখনৰ দূৰত্ব আছিল 433 কিলোমিটাৰ। এই অনুৰোধৰ উত্তৰত ATCয়ে প্লেনখন হেলিফ্লেক্স ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত লেণ্ড কৰাৰ পৰামৰ্শ দিয়ে। কাৰণ এই এয়াৰপৰ্টখন প্লেনখনৰ পৰা মাত্ৰ 122 কিলোমিটাৰ দূৰত আছিল। পাইলটে এই পৰামৰ্শত একমত হয়। সেইবাবে মংটং এয়াৰ ট্ৰেফিক কণ্ট্ৰলে প্লেনখনৰ দায়িত্ব হেলিফ্লেক্স এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ হাতত এৰি দিয়ে। লগে লগে হেলিফ্লেক্স এয়াৰপৰ্টত প্লেনখনৰ লেণ্ডিঙৰ বাবে সকলো ব্যৱস্থা কৰি তোলা হয়। ইয়াৰ পাছত ট্ৰেফিক কণ্ট্ৰলৰ পৰা পাইলটক জনোৱা হয় যে তেওঁলোক এয়াৰপৰ্টৰ পৰা মাত্ৰ 56 কিলোমিটাৰ দূৰত আছে। এই কথা শুনি পাইলটে জনায় যে তেওঁলোক বৰ্তমান 21,000 ফুট উচ্চতাত আছে। গতিকে নিৰাপদ লেণ্ডিঙৰ বাবে আৰু কিছু দূৰত্বৰ প্ৰয়োজন। সেইবাবে ট্ৰেফিক কণ্ট্ৰলে তেওঁলোকক ছেইণ্ট মাৰ্গাৰেট সাগৰৰ সমান্তৰালকৈ দক্ষিণ দিশে প্লেনখন লৈ যোৱাৰ পৰামৰ্শ দিয়ে আৰু অতিৰিক্ত ইন্ধন সাগৰত পেলাই দি পুনৰ এয়াৰপৰ্টলৈ ঘূৰি আহিবলৈ কয়। ইফালে ককপিটত থকা ৰিচাৰ্কুলেট ফেনবোৰে ককপিটৰ সমস্ত ধোঁৱা টানি নি পিছফাললৈ লৈ যায়। ফলত ককপিট একেবাৰে পৰিষ্কাৰ হৈ পৰে আৰু ধোঁৱাৰ গোন্ধও নোহোৱা হয়। কিন্তু তাৰ সত্ত্বেও ডাঙৰ বিপদৰ পৰা হাত সাৰিবলৈ পাইলটে বিচাৰিছিল যে প্লেনখন এবাৰ পৰীক্ষা কৰি চাব। সেইবাবে তেওঁলোকে অক্সিজেন মাস্ক পিন্ধি প্লেনখন নমাবলৈ প্ৰস্তুত হয়। ইফালে যাত্ৰীসকলক জনোৱা হয় যে এয়াৰ কণ্ডিশ্যনত কিবা সমস্যাই দেখা দিছে, যাৰ বাবে প্লেনখন নিকটৱৰ্তী এয়াৰপৰ্টত লেণ্ড কৰোৱা হ'ব। সেইবাবে সকলোকে লেণ্ডিঙৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিয়া হয়। ইয়াৰ পাছত পাইলটে ছেইণ্ট মাৰ্গাৰেট সাগৰৰ ওপৰেৰে দক্ষিণ দিশে প্লেনখন উৰুৱাই লৈ গৈ থাকে। 9:23 অৰ্থাৎ দুৰ্ঘটনাটো ঘটাৰ 8 মিনিট আগলৈকে সকলোবোৰ স্বাভাৱিকভাৱেই চলি আছিল। প্লেনখন লেণ্ড কৰাৰ বাবে ক্ৰমান্বয়ে তললৈ নামিবলৈ ধৰে। ATCৰ সৈতেও পাইলটে যোগাযোগ ৰাখিছিল। কিন্তু এইবোৰৰ মাজতেই বিমানখনৰ পাইলটে বিমানৰ নিয়মাৱলী ফ'ল' কৰা আৰম্ভ কৰে। সেই অনুসৰি প্লেনখনত যদি ধোঁৱা দেখা যায় যাৰ উৎস সম্পূৰ্ণ অজ্ঞাত তেনে পৰিস্থিতিত প্লেনৰ সমস্ত অপ্ৰয়োজনীয় পাৱাৰ ছিষ্টেম অফ কৰি দিব লাগে। এই প্ৰচিডিয়াৰ ফ'ল' কৰি পাইলটে যেতিয়া কেবিনৰ পাৱাৰ অফ কৰে তাৰ লগতে চিলিঙত থকা ৰিচাৰ্কুলেশ্যন ফেনবোৰ বন্ধ হৈ যায়। এই ফেনবোৰে ইমান পৰে ককপিটৰ ধোঁৱা পিছফাললৈ পঠিয়াই আছিল আৰু জুই নিয়ন্ত্ৰণত ৰাখিছিল। কিন্তু এই ফেনবোৰ বন্ধ হৈ যোৱাৰ লগে লগে জুই বাঢ়িবলৈ ধৰে আৰু পৰৱৰ্তী 2 মিনিটৰ ভিতৰত কেবিনৰ ওপৰত থকা ছিষ্টেমৰ ৱায়াৰিঙত জুই লাগি যায়। ঘটনাৰ 7 মিনিট পূৰ্বে ছিষ্টেমৰ ৱায়াৰিঙত জুই লগাৰ ফলত প্লেনখনৰ ৱায়াৰিং ষ্ট্ৰাকচাৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ ফলত প্লেনৰ অটো পাইলট মোডে কাম কৰা বন্ধ কৰি দিয়ে। পাইলটে হেলিফ্লেক্স ATCক জনায় যে তেওঁলোকৰ অটো পাইলট মোডে কাম কৰা নাই। সেইবাবে বিমানখন তেওঁলোকে মেনুৱেল মোডত উৰাই আছে।
ইয়াৰ মাত্ৰ 10 ছেকেণ্ড পাছতেই ককপিটত চাৰিওফালে ধোঁৱা ভৰ্তি হৈ যায়। ধোঁৱা ইমানেই বাঢ়ি গৈছিল যে পাইলটে স্পষ্টকৈ একো দেখা পোৱা নাছিল। সেইবাবে পাইলটে তৎক্ষণাত এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ সৈতে যোগাযোগ কৰে আৰু তেওঁলোকৰ ইমাৰ্জেঞ্চি পৰিস্থিতিৰ বিষয়ে জনায়। কিন্তু তেতিয়ালৈ যথেষ্ট পলম হৈ গৈছিল। জুই লগাৰ ফলত গোটেই প্লেনখনৰ ইলেক্ট্ৰিক চিষ্টেম জ্বলি গৈছিল। ঘটনাটো ঘটাৰ 6 মিনিট পূৰ্বে ফ্লাইট ডাটা ৰেকৰ্ডাৰে কাম কৰা বন্ধ কৰি দিয়ে। 1 ছেকেণ্ড পাছতেই ভইচ ৰেকৰ্ডাৰেও কাম কৰা বন্ধ কৰি দিয়ে। ইয়াৰ ফলত এটিচিৰ সৈতে প্লেনখনৰ যোগাযোগ বিচ্ছিন্ন হৈ যায়। কিন্তু তেতিয়াও প্লেনখনৰ ট্ৰান্সপণ্ডাৰে কাম কৰি আছিল, ফলত এটিচিয়ে প্লেনখনৰ কাৰেণ্ট লোকেশ্যন আৰু উচ্চতা পৰ্যবেক্ষণ কৰিব পাৰিছিল। কিন্তু 1 মিনিট পাছত ট্ৰান্সপণ্ডাৰেও কাম কৰা বন্ধ কৰি দিয়ে। সেই সময়ত প্লেনখন ৯৭০০ ফুট উচ্চতাত উৰি আছিল আৰু ক্ৰমান্বয়ে তললৈ নামি আহি আছিল। কিন্তু তেতিয়াও বিমানখন ৰাডাৰত ওলাই আছিল। সেইবাবে এটিচিয়ে কেৱল প্লেনখনৰ লোকেশ্যন ট্ৰেক কৰিব পাৰিছিল। আনহাতে ককপিটৰ অৱস্থা আৰু বেয়া হৈ যায়। পাইলটৰ সৈতে এটিচিৰ সংযোগ বিচ্ছিন্ন হৈ যোৱাৰ কিছু সময় পাছতেই প্ৰাইমাৰী ফ্লাইট ডিছপ্লেও কাম কৰা বন্ধ কৰি দিয়ে। লাহে লাহে বিমানখনৰ আটাইবোৰ কণ্ট্ৰল ছিষ্টেমেই বিকল হৈ পৰে। দুৰ্ঘটনাটো ঘটাৰ 1 মিনিট আগতে ফ্লাইটখনৰ সকলো কণ্ট্ৰলিং ছিষ্টেম বন্ধ হৈ পৰে। প্লেনখন কণ্ট্ৰলত ৰখাৰ আপ্ৰাণ চেষ্টা কৰে পাইলট দুজনে, কিন্তু তেওঁলোকৰ সকলো চেষ্টা ব্যৰ্থ হয়। ঘণ্টাত ৫৫৫ কিলোমিটাৰ গতিবেগত তললৈ নামি আহি অৱশেষত বিমানখনে আটলাণ্টিক মহাসাগৰত খুন্দা মাৰে। বিমানখনৰ গতিবেগ ইমানেই বেছি আছিল যে সাগৰত খুন্দা খোৱাৰ পাছত বিমানখন চূৰ্ণ বিচূৰ্ণ হৈ যায়। এই দুৰ্ঘটনাৰ ফলত 14 জন ক্ৰু মেম্বাৰ সহ আটাইবোৰ যাত্ৰীৰে মৃত্যু হয়। যাত্ৰীসকলৰ লগতে বিমানখনত 2খন অত্যন্ত মূল্যৱান পেইণ্টিঙো আছিল, যাৰ ভিতৰত এখন হৈছে পাব্লো পিকাছৰ দ্য পেইণ্টাৰ, যি চিৰদিনৰ বাবে সাগৰৰ তলিত জাহ যায়। এই ঘটনাৰ পাছত বহুতো চাৰ্চ অপাৰেশ্যন চলোৱা হয়, য'ত প্লেনখনৰ ধ্বংসাৱশেষৰ বহুতো অংশ পুনৰ উদ্ধাৰ কৰা হয়। কিন্তু ইমান ডাঙৰ দুৰ্ঘটনাৰ আঁৰত প্ৰকৃত কাৰণ কি আছিল সেয়া আজিলৈ গম পোৱা নগ'ল। বন্ধুসকল, আপোনালোকে কি ভাবে? শেষ মুহূৰ্তত পাইলটে পাৱাৰ অফ কৰাৰ ফলতেই ইমান ডাঙৰ দুৰ্ঘটনাটো হ'বলৈ পালে নেকি? আপোনালোকৰ মতামত আমাক কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰো কৰিব। পুনৰ আন এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছো। ধন্যবাদ।